ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আষাৰ মাহৰ 23 তাৰিখ আৰু ইংৰাজী 2024 চনৰ জুলাই মাহৰ 8 তাৰিখ সোমবাৰ। আজি তিথি হৈছে শুক্লা তৃতীয়া তিথি আৰু আজি নক্ষত্ৰ হৈছে পুষ্যা নক্ষত্ৰ। পুষ্যা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 6:08 পৰ্যন্ত, তাৰ পিছত অশ্লেষা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ দেৱগণ। মৰণত আজি কোনো দোষ নাই। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 8:18 পৰা 10:06 পৰ্যন্ত, আকৌ 9:01 পৰা 11:48 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:41 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে আবেলি 6:14। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব, আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ আজি সময় অনুকূল। পুৰণি স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা আজি আপুনি সকাহ পাব। বাকী থকা কাম সম্পূৰ্ণ কৰাৰ আজি প্ৰয়াস কৰিব। ঘৰতো অনুশাসন আৰু শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সমৰ্থন থাকিব। এলাহক অধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। ইয়াৰ বাবে চলি থকা কাম আজি বন্ধ হ'ব পাৰে। ঘনিষ্ঠ আত্মীয়ৰ বাবে পৰিয়ালৰ ব্যৱস্থাত উত্তেজনা হ'ব পাৰে। আপোনাৰ পৰিয়ালত বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব। ব্যৱসায়ত আজি অতিৰিক্ত কামৰ বাবে নিজৰ যত্ন লওক। ভ্ৰমণ বা বিপণন আজি পিছুৱাই দিয়াটো ভাল হ'ব। চৰকাৰী কাম কাজৰ লগত জড়িত ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে। ঘৰৰ পৰিৱেশ অনুশাসিত আৰু শান্তিপূৰ্ণ কৰি ৰখাত স্বামী স্ত্ৰীয়ে উভয়ে সহযোগ কৰিব। প্ৰেমৰ সম্পৰ্কতো মধুৰতা থাকিব। বতৰৰ প্ৰতি অসাৱধানতা থাকিলে মূৰৰ বিষ বৃদ্ধি পাব পাৰে। যোগাসন আৰু ধ্যান কৰাটো ইয়াৰ বাবে এটা ভাল নিৰাময় হ'ব। বতৰ অনুযায়ী নিজৰ দৈনন্দিন কাম কাজ বজাই ৰাখক আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকৰ আজি নিজৰ ইচ্ছা অনুসৰি কাম সম্পূৰ্ণ কৰিবলৈ অতিৰিক্ত প্ৰচেষ্টা চলাব লাগিব, কিন্তু আপোনাৰ সপোন নিশ্চয় বাস্তৱায়িত হ'ব। যদি আপুনি আপোনাৰ ঘৰ সলনি কৰাৰ পৰিকল্পনা কৰিছে তেন্তে তৎক্ষণাত কাম কৰক। যুৱক যুৱতীসকলে হয়তো কেৰিয়াৰ সম্পৰ্কীয় কিছু ভাল খবৰ লাভ কৰিব। কোনো কামত খৰখেদা নকৰিব। সকলো দিশৰ ওপৰত ভালদৰে চিন্তা কৰাটো আজি জৰুৰী হ'ব। প্ৰেমৰ সম্পৰ্কত জড়িত হৈ নিজৰ কেৰিয়াৰৰ লগত আপোচ নকৰিব। ব্যৱসায়িক কামত গুৰুত্ব দিব লাগিব, নহ'লে লোকচানৰ সম্ভাৱনা আছে। কৰ্মচাৰীৰ গাফিলতিৰ বাবে এটা অৰ্ডাৰ বাতিল হ'ব পাৰে। আপোনাৰ সমস্যাত আপোনাৰ পৰিয়ালৰ লোকে সম্পূৰ্ণৰূপে সহায় কৰিব। প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা আজি ফলপ্ৰসূ হ'ব। গেছৰ দৰে সমস্যা আজি আপোনাৰ কিছু অসুবিধাৰ সৃষ্টি কৰিব পাৰে, গতিকে নিয়মীয়া ৰুটিন আৰু খাদ্যাভ্যাস বজাই ৰখাটো অতি প্ৰয়োজনীয় হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি ঘনিষ্ঠ আত্মীয়ৰ শুভ উৎসৱলৈ যাব পাৰে। বজাৰ কৰাটো ব্যস্ত থাকিব। প্ৰকৃতিয়ে আপোনাক এটা ভাল সুযোগ দিবলৈ গৈ আছে। এই অনুকূল সময়ৰ সম্পূৰ্ণ ব্যৱহাৰ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজি আপুনি এলাহ আৰু শিথিলতাৰ আমেজত থাকিলে কৰা কামত বাধাৰ সৃষ্টি হ'ব পাৰে। চঞ্চলতাৰে নিজৰ কামত ব্যস্ত থাকক। যিকোনো ধৰণৰ ঋণ লোৱাটো আপোনাৰ বাবে আজি ক্ষতিকাৰক হ'ব। পাৰস্পৰিক সম্পৰ্ক আজি কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে, যাৰ প্ৰভাৱ পৰিব পাৰিবাৰিক ব্যৱস্থাটো। ব্যক্তিগত ব্যস্ততাৰ বাবে কামত সময় দিব নোৱাৰিব। ফোনযোগে কাম কাজ সুকলমে চলাই ৰাখিব পাৰিব। গুৰুত্বপূৰ্ণ নথি পত্ৰ সুৰক্ষিতভাৱে ৰাখক। সময়মতে চৰকাৰী কামৰ ব্যৱস্থা কৰক। পৰিয়ালত শান্তিৰ পৰিৱেশ বজাই ৰাখিব পাৰিব। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব। স্বাস্থ্য আজি ভালেই থাকিব। আপোনাৰ সংঘটিত দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসে আপোনাক সুস্থ কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতকৰ আজি বন্ধুৰ পৰা লাভজনক তথ্য লাভ কৰিব। কোনো বিশেষ কামত আপোনাৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমে আশা কৰাতকৈ অধিক লাভ দিব, গতিকে কামটোত মনোনিৱেশ কৰি থাকক। প্ৰগতিৰ নতুন পথ বিচাৰি পাব। সাৱধান হওক। আপোনাৰ ঘনিষ্ঠ আত্মীয়ই আপোনাৰ বিৰুদ্ধে কিছু ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে। আনক বিশ্বাস নকৰি নিজৰ সামৰ্থ্যক বিশ্বাস কৰাটো আপোনাৰ বাবে ভাল হ'ব। টকাৰ লেনদেন আজিৰ কাৰণে স্থগিত ৰাখক। চৰকাৰী বিষয়বোৰ আজি পিছুৱাই ৰাখক।
ব্যৱসায়িক যোগাযোগ শক্তিশালী কৰাৰ চেষ্টা কৰক। পাব্লিক ডিলিং আৰু মিডিয়া সম্পৰ্কীয় কামত বহুত গুৰুত্ব দিয়ক, যিটো লাভজনক হ'ব গৈ আছে। চৰকাৰী বিষয়ত সাৱধান হোৱাৰ প্ৰয়োজন আছে। পৰিয়ালৰ দায়িত্ব আপোনাৰ ওপৰত থাকিব। আপুনি কামটো ভালদৰে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰা উচিত। প্ৰেমৰ সংগীক উপহাৰ দিয়াৰ আজি সুযোগ আছে। অত্যাধিক কামৰ বাবে আপুনি ভাগৰুৱা বা দুৰ্বল অনুভৱ কৰিব। সকলোৰে লগত নিজৰ যত্ন লোৱাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি হঠাৎ এটা গুৰুত্বপূৰ্ণ কৃতিত্বৰ উন্নয় ঘটিব পাৰে। অসাৱধান নহ'ব আৰু সুযোগৰ সুবিধা লওক। লগতে নিজৰ অৰ্থনৈতিক নীতিৰ ওপৰত আত্মবিশ্বাসেৰে কাম কৰক। আপোনাৰ সামৰ্থ্য আৰু আত্মবিশ্বাসে আপোনাক সন্মানজনক ফলাফল দিব। আজি আপুনি ব্যৱহাৰিক হোৱাটো প্ৰয়োজন আছে। আৱেগিক হোৱাৰ বাবে কিছুমান মানুহে আপোনাৰ সুবিধা ল'ব পাৰে। উৰা বাতৰিৰ প্ৰতি কোনো গুৰুত্ব নিদিব। মাতৃপক্ষৰ সৈতে আপোনাৰ সম্পৰ্কত ভুল বুজাবুজি সৃষ্টি হ'বলৈ নিদিব। সম্পত্তি সম্পৰ্কীয় পৰিকল্পনা আজি বিফল হ'ব। ব্যৱসায়ত বেছি লাভৰ আশা আজি নকৰিব। প্ৰভাৱশালী আৰু অভিজ্ঞ লোকৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব। এই সম্পৰ্কবোৰে আপোনাৰ প্ৰগতিৰ ক্ষেত্ৰত উপকাৰী বুলিও প্ৰমাণিত হ'ব। চৰকাৰী কামত সকলো সিদ্ধান্ত নিজেই লোৱাৰ চেষ্টা কৰক। হঠাৎ পুৰণি বন্ধু এজনৰ লগত ফোনত কথা বতৰা হ'ব পাৰে। মনটো আজি উল্লাসিত হৈ থাকিব। অসাৰ কামত সময় আৰু ধন নষ্ট নকৰিব। গাঁঠিৰ বিষ আৰু গেছৰ দৰে সমস্যা আজি বাঢ়িব পাৰে। ভজা আৰু গধুৰ খাদ্য সামগ্ৰী খোৱাৰ পৰা আজি বিৰত থাকক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি সংবাদ মাধ্যম আৰু যোগাযোগৰ উৎসৰ পৰা এনে এটা তথ্য লাভ কৰিব যে আপোনাৰ কাম সহজ হৈ পৰিব। ঘৰত আৰু ব্যৱসায়িক ক্ষেত্ৰতো মহিলাসকলে সম্প্ৰীতি বজাই ৰখাত সফল হ'ব। সামাজিক কাম কাজত নিজৰ উপস্থিতি বজাই ৰাখিলে আপোনাৰ সন্মান বাঢ়িব। মানুহৰ প্ৰভাৱত পৰাৰ পৰা আজি বিৰত থাকক। ভৱিষ্যতৰ যিকোনো ধৰণৰ পৰিকল্পনা কৰাৰ সময়ত নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক। ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাটো আপোনাৰ দায়িত্ব হ'ব। সময় ভালদৰে আজি পৰিচালনা কৰক। ব্যৱসায়িক কাম কাজৰ উন্নতি হ'ব। ইয়াৰ লগত জড়িত ভাল অৰ্ডাৰ লাভ কৰিব পাৰে। আপুনি গুৰুত্বপূৰ্ণ সভালৈ আজি নিমন্ত্ৰণ পাব পাৰে। চৰকাৰী কাৰ্যালয়ত কৰ্মচাৰীৰ লগত বিবাদত নপৰিব। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। নেতিবাচক কথাই প্ৰেমৰ সম্পৰ্কত দূৰত্বৰ সৃষ্টি কৰিব পাৰে। বৰ্তমানৰ বতৰৰ পৰা নিজকে ৰক্ষা কৰিবলৈ দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰখাটো আপোনাৰ বাবে ভাল হ'ব আৰু লগতে ভাল খাদ্যাভ্যাস বজাই ৰখাটো জৰুৰী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি সামাজিক কাম কাজত আপোনাৰ অৱদানে আপোনাৰ পৰিচয় আৰু সন্মান বজাই ৰখাত সহায় কৰিব। যিকোনো গুৰুত্বপূৰ্ণ কাম কৰাৰ আগতে ঘৰতে অভিজ্ঞ ব্যক্তিৰ পৰা নিশ্চয় পৰামৰ্শ লওক। যিকোনো কাম চিন্তা কৰি কৰিলে ভাল ফল পোৱা যাব। কোনো বিশেষ কামত বাধাৰ বাবে চিন্তা থাকিব। ছাত্ৰ ছাত্ৰীসকলে ধেমালিত সময় নষ্ট কৰিব নালাগে। ধ্যানত সময় কটাওক। ইয়াৰ ফলত আপুনি ইতিবাচক শক্তি লাভ কৰিব। কৰ্মক্ষেত্ৰত আভ্যন্তৰীণ ব্যৱস্থা কৰিব লাগিব। কৰ্মচাৰীৰ কাম কাজক আওকাণ নকৰিব। আপোনাৰ কিছুমান সামগ্ৰী আৰু গুৰুত্বপূৰ্ণ কাগজ আজি চুৰি হোৱাৰ সম্ভাৱনা আছে। চৰকাৰী চাকৰিত থকা লোকসকলে গুৰুত্বপূৰ্ণ নথিপত্ৰ সুৰক্ষিতভাৱে ৰাখিব লাগিব। ঘৰুৱা সমস্যা সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত বিবাদ হ'ব পাৰে। পাৰস্পৰিক সহযোগিতাৰে এই সমস্যা সমাধান হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ মধুৰতাৰে ভৰি পৰিব। আজি ভুল খাদ্যাভ্যাসৰ ফলত গেষ্ট্ৰিকৰ সমস্যা আৰু পেটৰ বিষ হ'ব পাৰে। আয়ুৰ্বেদিক চিকিৎসাই আপোনাৰ বাবে উপযুক্ত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি সুখদায়ক গ্ৰহৰ অৱস্থান ৰৈ আছে। সময়ৰ সদব্যৱহাৰ কৰাটো আপোনাৰ প্ৰয়োজনীয় হ'ব। ঘৰত সুখৰ লক্ষণ দেখা যাব। সংস্কাৰ বা উন্নতিৰ কামত কথা বিবেচনা কৰা হ'ব। ভৱিষ্যতৰ পৰিকল্পনাত নিশ্চয় গুৰুত্ব দিব লাগিব। সোনকালে সফলতা লাভ কৰাৰ ইচ্ছাত কোনো অন্যায়ৰ প্ৰতি গুৰুত্ব নিদিব, নহ'লে আপোনাৰ সুনাম প্ৰভাৱিত হ'ব পাৰে। ধনৰ লেনদেনৰ সন্দৰ্ভত ভুল বা লোকচান হ'ব পাৰে। ইয়াৰ ফলত সম্পৰ্কটো প্ৰভাৱ পৰিব। গ্ৰহৰ অৱস্থান আজি অনুকূল হৈ আছে। নিজৰ কামৰ ওপৰত সম্পূৰ্ণ মনোযোগত ৰাখক। সময়মতে ধন পৰিশোধ পালে আৰ্থিক দিশটো উন্নত হ'ব। অধীনস্থ কৰ্মচাৰীৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। গুৰুত্বপূৰ্ণ সিদ্ধান্ত নিজে লোৱাটো ভাল হ'ব। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কৰ পৰিৱৰ্তে কেৰিয়াৰৰ ওপৰত গুৰুত্ব দিব লাগিব। মূৰৰ বিষৰ সমস্যা আজি বাঢ়িব পাৰে। অত্যাধিক দৌৰাদৌৰি কৰিলে ভাগৰুৱা আৰু দুৰ্বলতাও হ'ব পাৰে। আৰামৰ প্ৰতি আজি মনোযোগত ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি আৰ্থিক সিদ্ধান্ত ইতিবাচক হ'ব।
সম্পৰ্কবোৰ উন্নত হ'ব, সুখ অনুভৱ কৰিব পাৰিব। যদি কোনো চৰকাৰী কাম স্তব্ধ হৈ পৰিছিলে তেন্তে ইয়াৰ সমাধান সোনকালে পাব। সন্দেহ আৰু বিভ্ৰান্তিৰ দৰে পৰিস্থিতিয়ে সম্পৰ্ক বিনষ্ট কৰিব পাৰে। আপোনাৰ আচৰণ আৰু ইতিবাচক চিন্তাধাৰা বজাই ৰাখক। পুৰণি সম্পত্তি সম্পৰ্কীয় সমস্যা পুনৰ উদ্ভৱ হ'ব। নথিপত্ৰ সুৰক্ষিতভাৱে ৰাখক। অফিচৰ বেছিভাগ কাম নিজে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। পুৰণি বাধাবোৰ আঁতৰাই দিয়াটো আপোনাৰ বাবে ভাল হ'ব। নতুন কাম আৰম্ভ কৰাৰ আগতে নিশ্চিতভাৱে পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শ লওক। চাকৰি এটা পাবলৈ কৰা প্ৰচেষ্টাই ভাল ফল দিব। পত্নী বা পৰিয়ালৰ কোনো সদস্যৰ লগত বিভাজনৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'বলৈ নিদিব। প্ৰেমিক আৰু প্ৰেমিকাৰ বাবে আজি ভাল সুযোগ থাকিব। গাঁঠিৰ বিষ আৰু ৰক্তচাপৰ সমস্যা বাঢ়িব পাৰে। বিপদজনক কাম কাজৰ প্ৰতি আগ্ৰহী নহ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি সংঘটিত হৈ থাকিলে আপোনাৰ চিন্তাশৈলীত ইতিবাচক পৰিৱৰ্তন আহিব। আপুনি নিজকে আত্মবিশ্বাসী আৰু শক্তিশালী অনুভৱ কৰিব। বাকী থকা কাম সম্পূৰ্ণ হ'লে চিন্তাৰ পৰা উপশম পাব। প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰীসকলে কৰা কষ্টৰ ফল লাভ কৰিব পাৰিব। বাহিৰৰ কামত বেছি সময় কটাব নালাগে। বেছি সামাজিক যোগাযোগ নকৰিব। আৱেগিকতা আৰু উদাৰতাৰ লগতে ব্যৱহাৰিক হোৱাটো গুৰুত্বপূৰ্ণ হ'ব। শহুৰেকৰ লগত আন্তৰিক সম্পৰ্ক বজাই ৰাখক। শিশুৰ কোনো বিষয়ত সমস্যা হ'ব পাৰে। এই সময়ত ব্যৱহাৰিক কাম কাজত ক্ষতিকাৰক পৰিস্থিতিৰ সৃষ্টি হৈছে। অৱশ্যে আপোনাৰ জ্ঞানেৰেও সমাধান বিচাৰি পাব। অংশীদাৰিত্ব সম্পৰ্কীয় কাম লাভজনক পৰিস্থিতিত থাকিব। আপোনাৰ চাকৰিত গুৰুত্বপূৰ্ণ কৰ্তৃত্ব লাভ কৰিব। বিবাহিত জীৱন আজি সুখী হ'ব। প্ৰেমৰ সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ হ'ব। স্বাস্থ্য আজি ভাল হৈ থাকিব। প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস থাকিলে আপুনি সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি বাকী থকা কাম সম্পূৰ্ণ কৰাৰ সময় আহি পৰিছে। নিজৰ সামৰ্থ্যৰ ওপৰত আস্থা ৰাখক। বহু সমস্যাৰ সমাধানো পাব। আত্মীয়ৰ সৈতে হোৱা বিবাদ নিষ্পত্তি কৰিলে সম্পৰ্ক উন্নত হ'ব। গ্ৰহৰ অৱস্থান আপোনাৰ বাবে ভাল কিবা এটা কৰিব পাৰে। বিপদজনক কামৰ পৰা আজি আঁতৰত থাকক। অসাৰ কথাত গুৰুত্ব নিদি নিজৰ কামত আজি মনোনিৱেশ কৰক। বিত্তীয় বিষয়বোৰ শৃংখলাবদ্ধ কৰি ৰাখিবলৈ খৰচ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। যুৱক যুৱতীসকলে নেতিবাচক বন্ধুৰ পৰা আঁতৰি থাকিব লাগিব। ব্যৱসায়ত প্ৰজ্ঞা আৰু দূৰদৰ্শিতাৰে কাম কৰাৰ প্ৰয়োজন আছে। সম্পত্তিৰ ব্যৱসায়ত ইতিবাচক ফলাফল আহিব। নিজ কৰ্মচাৰীৰ বাবে লোকচানৰ সন্মুখীন হ'ব। চৰকাৰী চাকৰিত নিয়োজিত লোক কিছুমান নিৰ্দিষ্ট কামক লৈ চিন্তিত হ'ব পাৰে। ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশ বিৰাজ কৰিব। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰা উচিত নহ'ব। শিষ্টাচাৰৰ প্ৰতিও সচেতন হওক। এলাৰ্জি সম্পৰ্কীয় আজি সমস্যা থাকিব। অসাৱধান নহ'ব। নিজকে পৰীক্ষা কৰাওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি কঠোৰ পৰিশ্ৰমৰ অনুকূল ফলাফল পোৱাৰ সময় আহি পৰিছে। বিশেষ মানুহক লগ পোৱাৰ সুযোগ পাব। বিশেষ বিষয়ৰ ওপৰত আলোচনা কৰা হ'ব। বাকী থকা বা ঋণ দিয়া ধন আদায় কৰিবলৈ সময় অনুকূল আছে। কোনো কামৰ আকাংক্ষিত ফলাফল নোপোৱাৰ বাবে দুখ থাকিব, কিন্তু চিন্তা নকৰিব, সোনকালে সমাধান পোৱা যাব। বাজেটৰ কথা মনত ৰাখি খৰচ কৰাটো ভাল হ'ব। এই সময়ত কোনো ধৰণৰ ঋণ নল'ব। কৰ্মক্ষেত্ৰত কোনো বিষয়ত কৰ্মচাৰীৰ লগত মতানৈক্য হ'ব পাৰে। কমিছন আৰু বীমা সম্পৰ্কীয় কামত কৰ্তৃত্ব থাকিব। চাকৰিত পদোন্নতিৰ সম্ভাৱনাও আছে। আপোনাৰ কামৰ প্ৰতি আজি শলাগ ল'ব। ল'ৰা ছোৱালীৰ পৰা সুখ পাব। ধৰ্মীয় ৰীতি নীতিৰ লগত জড়িত পৰিকল্পনা আজি কৰিব পাৰে। অবিবাহিত মানুহৰ বাবে ভাল সম্পৰ্ক আহিব। চাৰ্ভাইকেল আৰু কান্ধৰ বিষ বাঢ়িলে আপুনি অশান্তি পাব। ব্যায়াম আৰু যোগাসনৰ ওপৰত গুৰুত্ব দিয়ক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 7। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।